এটা ভাল খবৰ মাত্ৰ 6 মিনিটতে ভক্ত উপস্থিত হ'ব পাৰিব শক্তিপীঠ কামাখ্যা মন্দিৰত এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে তেওঁ সামাজিক মাধ্যম যোগে এই কথা কৈছে কিন্তু কেনেকৈ হ'ব যেহেতু কামাখ্যা ষ্টেচনৰ পৰা শক্তিপীঠ কামাখ্যা মন্দিৰলৈকে ৰূপৱে নিৰ্মাণৰ প্ৰকল্প গ্ৰহণ কৰা হৈছে আৰু এই প্ৰকল্পৰ বাবে ইতিমধ্যে 213 কোটি 24 লাখ টকাৰ বাজেট ঘোষণা কৰা হৈছে আৰু শক্তিপীঠ কামাখ্যা মন্দিৰলৈকে কামাখ্যা ষ্টেচনৰ পৰা যি দূৰত্ব হ'ব সেই ৰূপৱেৰ দূৰত্ব হ'ব প্ৰায় 1.5 কিলোমিটাৰ অৰ্থাৎ 1.43 কিলোমিটাৰৰ এই দূৰত্ব হ'ব কামাখ্যা ষ্টেচনৰ পৰা শক্তিপীঠ কামাখ্যা মন্দিৰলৈ গতিকে যিসকল ভক্ত বাহিৰৰ পৰা বিশেষকৈ আহিব কামাখ্যা মন্দিৰ দৰ্শন কৰিবৰ বাবে তেওঁলোকে কামাখ্যা ষ্টেচনত নামি ষ্টেচনৰ পৰা ৰূপৱেৰ জৰিয়তে মাত্ৰ 6 মিনিটতে শক্তিপীঠ কামাখ্যা মন্দিৰত উপস্থিত হ'ব পাৰিব আৰু খুব শীঘ্ৰেই এই প্ৰকল্পৰ কাম আৰম্ভ হ'ব